নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো কোনো গুণগুণ চেতিয়াৰ বাসগৃহত উচ্ছেদ চলোৱা নাই চৰকাৰে আৰু এটা ৰিল বনালে সমস্যা সমাধান হ'ব নেকি লখিমপুৰৰ কঠিয়াতলি উচ্ছেদক লৈ যি সময়ত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল সেই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে বিদেশী খেলাবলৈ যাওঁতে যি উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে সেই বিষয়টোত খিলঞ্জিয়াই কিছু বুজাবুজি কৰিব লাগিব খিলঞ্জিয়াৰ কোনো ক্ষতি নকৰে চৰকাৰে আৰু এই সন্দৰ্ভত শীঘ্ৰেই সংবাদ মেল দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং লখিমপুৰৰ কঠিয়াতলি উচ্ছেদক লৈ আহি গ'ল ডাঙৰ খবৰ উচ্ছেদক লৈ শীঘ্ৰেই দিয়া হ'ব সংবাদ মেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য কংগ্ৰেছে উচ্ছেদক লৈ কৰিছে ৰাজনীতি কেৱল মাত্ৰ উচ্ছেদক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰিছে কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই প্ৰশাসনে গুণগুণ চেতিয়াক টাৰ্গেট কৰি উচ্ছেদ অভিযান চলোৱা নাই এটা ৰিল বনালে সকলো সমাধান হ'ব নেকি মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া এই সন্দৰ্ভত এনেধৰণে মন্তব্য কৰিছে 350 বাংলাদেশী খেদিবলৈ যাওঁতে খিলঞ্জিয়াই বুজাবুজি কৰিব লাগিব কিছু ত্যাগ কৰিব লাগিব অসমীয়া হিচাপে জাতিক বচাবলৈ খিলঞ্জিয়াই অলপ ত্যাগ কৰিবলৈ শিকিব লাগিব 855 জন শহীদৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে কঠিয়াক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰিছে কঠিয়াক লৈ মাত্ৰ গুণগুণ চেতিয়াৰ নাম লৈ ৰাজনীতি কৰিছে গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব খুজিছে গুণগুণ চেতিয়াৰ নাম ব্যৱহাৰ কৰি কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে বাংলাদেশীক বিজেপিয়ে উচ্ছেদ চলাবই বিজেপিৰ উচ্ছেদ কোনো কাৰণে বন্ধ কৰিব নোৱাৰে কাইলৈ চাপৰত চলিব তাৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গুণগুণ চেতিয়াৰ কঠিয়াতলি উচ্ছেদক লৈ এনেধৰণে ডাঙৰ মন্তব্য কৰিছে এটা ৰিল বনালে সকলো সমস্যা সমাধান হ'ব নেকি এয়া মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰশ্ন লখিমপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ লখিমপুৰৰ কঠিয়াতলি উচ্ছেদক লৈ সমগ্ৰ ৰাজ্যজুৰি বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া দিছিল লখিমপুৰ জিলা প্ৰশাসনক এক প্ৰকাৰ সমালোচনা কৰিছিল সমগ্ৰ ৰাজ্যবাসীয়ে সকলোৱে কৈছিল যে গুণগুণ চেতিয়াই এটা দিনৰ সময় বিচাৰিছিল কিন্তু এটা দিনো সময় নিদিলে প্ৰশাসনৰ তৰফৰ পৰা বুলডোজাৰ লগাই কঠিয়াতলিত উচ্ছেদ চলোৱা হ'ল এখন দুখ লগা দৃশ্য ৰাজ্যবাসীৰ সন্মুখত দাঙি ধৰিছিল গুণগুণ চেতিয়াই যদি আমাৰ হাতত সেই দৃশ্যাংশ এই মুহূৰ্তত আছে তেন্তে আমি দেখুৱাবলৈ যত্ন কৰিম লখিমপুৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা গুণগুণ চেতিয়াৰ কৃষিভূমিত যেতিয়া উচ্ছেদ চলাইছিল সেই দৃশ্যাংশ আমি দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম কিন্তু লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিছিল আৰু এই উচ্ছেদ অভিযানত 13টাকৈ পৰিয়ালত চলোৱা হৈছিল উচ্ছেদ কঠিয়াতলিত উচ্ছেদ চলাইছিল প্ৰশাসনৰ তৰফৰ পৰা জাননী দিয়া হৈছিল কিন্তু জাননী দিয়াৰ পিছতো সেই ভূমি খালী নকৰাৰ বাবে প্ৰশাসনে অৱহেকত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি উচ্ছেদ চলাইছিল লখিমপুৰৰ সেই বৃহৎ ভূমি 13টাকৈ পৰিয়ালৰ কৃষিভূমিত চলাইছিল উচ্ছেদ প্ৰশাসনৰ লোকে আৰু এই সমগ্ৰ ঘটনাক লৈ গুণগুণ চেতিয়া নামৰ এগৰাকী যুৱতীয়ে নিজৰ যি ফেচবুক পেজ আছিল সেই ফেচবুক পেজত ভিডিঅ' আপলোড দিছিল আৰু তেওঁ কিদৰে নিখাৰ ভাগলৈকে কঠিয়া তুলিছিল গুণগুণ চেতিয়াই কিদৰে ভূমি বা বুলডোজাৰ কিদৰে প্ৰশাসনে চলাইছে সেই সন্দৰ্ভতো সামাজিক মাধ্যমত তেওঁ সমগ্ৰ ভিডিঅ' এৰি দিছিল আৰু এই ভিডিঅ'টোক লৈ লখিমপুৰ জিলা প্ৰশাসনক সমালোচনা কৰিছিল চৰকাৰক সমালোচনা কৰিছিল একাংশই কিন্তু এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য এতিয়া পোহৰলৈ আহিছে যে কংগ্ৰেছেহে ৰাজনীতি কৰিছে গুণগুণ চেতিয়াৰ নাম ব্যৱহাৰ কৰি গুণগুণ চেতিয়াই যেতিয়া জাননী লাভ কৰিছিল কৃষক পৰিয়ালটোৱে যেতিয়া জাননী লাভ কৰিছিল কৃষক পৰিয়ালটোৱে জাননী লাভ কৰাৰ পিছত গুণগুণ চেতিয়াই কৈছিল তেতিয়া যে চৰকাৰৰ মাটি উচ্ছেদ কৰিব বিচাৰিছে গতিকে চৰকাৰে মাটি উচ্ছেদ কৰিবই আমি কঠিয়াতলি এৰি দিবলৈ সাজু আছো বুলি তেনেধৰণে মন্তব্য কৰিছিল সামাজিক মাধ্যমত গুণগুণ চেতিয়াৰ যি মন্তব্য আছিল তাৰ বিপৰীতে উচ্ছেদ চলোৱাৰ পিছত কিন্তু কিছু বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছিল সেই বিপৰীত দৃশ্যৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন তথ্য বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য কৰিছে যে কংগ্ৰেছে উচ্ছেদক লৈ ৰাজনীতি কৰিছে কোনো গুণগুণ চেতিয়াৰ বাসগৃহত উচ্ছেদ কৰা নাই এটা ৰিল বনালে সকলো সমস্যা সমাধান হ'ব নেকি 350 বাংলাদেশীক খেদিবলৈ যাওঁতে খিলঞ্জিয়াই বুজাবুজি কৰিবই লাগিব অসমীয়া হিচাপে ত্যাগ কৰিবই লাগিব এনেধৰণে এতিয়া মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ উবুৰি চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু
তেওঁলোকৰ যে স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজিত সোমাই গ'ল। এগৰাকী মহিলাৰ কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰো। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব, আত্মসমৰ্পণ লাগিব। মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম। এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ যি স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজিত সোমাই গ'ল। এগৰাকী মহিলাৰ কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে।
এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো মই তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী হ'ব আত্মসমৰ্পণ লাগিব মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ গুণগুণ চেতিয়াৰ কঠিয়াতুলি উচ্ছেদ সন্দৰ্ভত এয়া ডাঙৰ মন্তব্য কৰিছে একাংশই যিহেতু গুণগুণ চেতিয়াৰ এই কঠিয়াতুলি উচ্ছেদক লৈ ৰাজনীতি কৰিছে কিন্তু কংগ্ৰেছে এতিয়া গুণগুণ চেতিয়াৰ কঠিয়াতুলি উচ্ছেদক লৈ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কংগ্ৰেছে মাত্ৰ ৰাজনীতি কৰিছে কংগ্ৰেছৰ উদ্দেশ্য কি বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যেহেতু বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে অসমত বুলডোজাৰ একচন অব্যাহত ৰাখিছে আৰু এই বুলডোজাৰ একচন বন্ধ কৰিবৰ বাবে কংগ্ৰেছে গুণগুণ চেতিয়াৰ নাম লৈ ৰাজনীতি কৰিছিলে বিজেপিৰ উচ্ছেদ বন্ধ কৰিবলৈ চেষ্টা কৰিছে কিন্তু বিজেপিৰ উচ্ছেদ কোনো কাৰণত বন্ধ নহয় বিজেপিৰ উচ্ছেদ বন্ধ কৰিবলৈ চেষ্টা কৰিও বিফল হ'ব কংগ্ৰেছ দল কাইলৈ চাপৰত উচ্ছেদ চলিব ৰাজ্যৰ ইতিহাসত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব মহা উচ্ছেদ অভিযান চলিব কাইলৈ আৰু একেধৰণে 10 জুলাইত পুনৰ গোৱালপাৰাত চলিব উচ্ছেদ অভিযান গতিকে বিজেপিৰ উচ্ছেদ কোনো কাৰণত বন্ধ কৰিব নোৱাৰে 350টা যদি অবৈধ বাংলাদেশী পৰিয়ালক খেদিবলগীয়া হয় উচ্ছেদ চলাবলগীয়া হয় তেনেহলে গাতে লাগি থকা অসমীয়াৰ বা খিলঞ্জীয়া লোকৰ ভূমিটো উচ্ছেদ চলিব পাৰে এটা সময়ত অসম আন্দোলনৰ বাবে 855 জন লোক শহীদ হৈছিলে উদাহৰণ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উদাহৰণ সহকাৰে দাঙি ধৰিছে তেওঁ যে 855 জন লোকে নিজৰ জাতিৰ কাৰণে শহীদ হৈছিলে গতিকে এতিয়া বিদেশী খেদিবলৈ যাওঁতে যদি কঠিয়া এডালো দিবলৈ বেয়া পায় তেনেহলে কেনেকৈ হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ পুনৰ মন্তব্য আছে পুনৰ মন্তব্য আগবঢ়াবলৈ গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছো কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠিয়াখিনি গল আকৌ লগাই দিলে হলতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলো সকলোৱে আজি সোমাই গ'ল এগৰাকী মহিলাৰ কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হলতেন আমি ম্যাদী পট্টা দি দিলো এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা শাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো মই তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী হ'ব আত্মসমৰ্পণ লাগিব মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা
আৰু তেওঁলোকৰ যে স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজিত সোমাই গ'ল। এগৰাকী মহিলাৰ কোনেও লোৱাই নাই। এটা ৰিল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে